এই যে আপোনালোকে ভিডিওটো এতিয়া দেখা পাইছে, এই ভিডিওটো দেখি আপোনাৰ মনলৈ কি আহিছে কওকচোন বাৰু। ইয়াতে শ্বুটিং চলি আছিলে, অৰ্থাৎ তেজপুৰত আমাৰ শ্বুটিং চলি আছিলে আৰু শ্বুটিং চলি থকা ঠাইতে অৰ্থাৎ ৰাস্তাৰ কাষতে মই ৰৈ আছিলোঁ। তেতিয়া দেখা পালোঁ এই দৃশ্যটো আচলতে। তাৰপিছতে ইয়াৰ পিছৰ পৰ্যায়টো কি হৈছে আপুনি ভালকৈ চাওকচোন বাৰু। আৰু আমাৰ মানুহৰ জীৱনতো এনেকুৱা ঘটি থাকে আৰু আমি ভিডিঅ' কৰি থাকোঁ, নহয় জানো বাৰু। যদি এই পৰুৱাটো আমি বচাব পাৰোঁ বা পোকটো আমি বচাব পাৰোঁ, এটা উদাহৰণে মই কৈছোঁ দেই, এইটো এটা উদাহৰণ। চাওকচোন আপোনালোকে কি হৈ আছে, শেষলৈকে চালে হয়তো গম পাব। আমিও এনেকৈ কেতিয়াবা বিপদত পৰোঁ আৰু এই বিপদৰ পৰা আমি উদ্ধাৰ কৰিব লাগিব, ইজনে সিজনক উদ্ধাৰ কৰিব লাগিব। মই সেই বস্তুটোকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ পৰা যথেষ্ট দূৰত আছে, কিন্তু মই কিবা এটা দিব চেষ্টা কৰিছোঁ যাতে সেই পোকটোৱে হওক বা পৰুৱাটোৱে হওক বা কীট পতংগই হওক, যেনেকৈ নহওক আমি সহায় কৰিব লাগে, তাকো আমি জীৱন দিব লাগিব। গতিকে এইটো এটা সৰু প্ৰচেষ্টা, এইটো আচলতে আমি কাক কেনেকৈ সহায় কৰিব পাৰিছোঁ নাজানো, কিন্তু সহায় কৰিব লাগে যেনেকৈ নহওক। ভিডিঅ'টো চাই আপোনালোকে কি বুজি পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু ক'ৰ পৰা চাই আছে জনাব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এইটো এটা সাধাৰণ এটা মেছেজ বুলি মই কৈছোঁ। কি আপোনালোকৰ মনৰ ভাৱটো সেইটো কিন্তু লিখিবলৈ নাপাহৰিব। ইয়াৰ পৰা আমি শিকিব পাৰিম, জানিব পাৰিম সকলোৰে মনৰ ভাৱবিলাক। কি কৰিলে আচলতে ভাল হয় মানুহ বিপদত পৰিলে, নে আমি অকল চাই থকাটোৱে ভাল, নে ভিডিঅ' কৰি থকাটোৱে ভাল, নে আমি সহায় কৰিব লাগে, কি কৰিব লাগে আচলতে। আপোনাৰ মনৰ প্ৰশ্ন আৰু উত্তৰটো দিব, কমেণ্টত জনাব। গঠনমূলক এটা কমেণ্ট জনাব, যাতে সকলোৱে এটা প্ৰেৰণা পায়। আৰু বিশেষ একো নাই, আপোনালোকে যে এই ভিডিঅ'বিলাক চাই বহুত ছাপোৰ্ট কৰিছে মোক, সেয়া বহুত বহুত ধন্যবাদ। মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ, অশেষ ধন্যবাদ। এনেধৰণে মৰম কৰি থাকিব, ছাপোৰ্ট কৰি থাকিব। আৰু মোৰ এই যি MGB চেনেলটো, MGB ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটি ফ'ল' কৰিব। বিভিন্ন ধৰণৰ কাম কৰিবলৈ চেষ্টা কৰিম, কিন্তু আপোনালোকৰ ছাপোৰ্ট, ৰাইজৰ ছাপোৰ্ট সদায় লাগিব, সহযোগ লাগিব সদায়। তেতিয়াহে আমি কিবা এটা ভাল কৰিবলৈ পাৰিম বা চেষ্টা কৰিব পাৰিম। সেয়াই আছিলে আজিৰ ভিডিঅ'টো। আৰু মোৰ মনৰ কথা এটা আপোনালোকৰ মাজত ক'ব বিচাৰিছোঁ। এই যে আপুনি মই সহায় কৰিলোঁ, এই সহায় কৰা কথাটো আমি সঘনাই নক'লেও হয়, কাৰণ ক'বলৈ কোনো প্ৰয়োজনে নাই। কাৰণ আপুনি মই যি সহায় কৰিছোঁ সেয়া ওপৰজনে দেখি আছে, হিচাপ কৰি আছে। কাৰণ হিচাপটো সদায় ৰাখিয়ে থাকে, আমি ভাল কৰিছোঁ বা বেয়া কৰিছোঁ, কিন্তু সহায় কৰিব লাগে। এটা কথা, মই আপোনাক সহায় কৰিলোঁ, আপুনি মোক সহায় কৰিলে, আপোনাৰ পৰা মই এই যে সহায় পাম বুলি সহায় কৰাটো আচলতে সহায় হয়নে নহয়, সেই উত্তৰটো আপোনালোকে জনাবচোন। আচলতে মই ভাবোঁ যে আনক সহায় কৰি সহায় পাম বুলি আচলতে সহায় কৰিব নালাগে, মই ভাবোঁ। কিন্তু আপোনালোকে জনাব কি হয়। মোৰ ভুলো হ'ব পাৰে, যদি ভুল হয় ক্ষমা কৰিব। কাৰণ আমি নজনা কথাবিলাক এনেধৰণে জানি থাকিব লাগিব, কিন্তু সহায় সদায় কৰিব লাগিব। আৰু ভিডিঅ'টো দেখুওৱাৰ এটাই কাৰণ, আচলতে আমি কিবা এটা যে কৰিছোঁ এইটো দেখালে আৰু 10জন মানুহে কিবা এটা নহয় কিবা এটা সহায় কৰিব পাৰে। গতিকে এয়াই আছিলে ভিডিঅ'টো। আৰু মনৰ ভাৱবিলাক কিন্তু ক'বলৈ নাপাহৰিব। ধন্যবাদ।